নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ যদি ভিডিওটো ভাল পায় তেনেহলে লাইক কৰি লব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব লগতে ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম তাত আপুনি WhatsApp চেনেলটো ফলো কৰি লব যাতে প্ৰতিদিনে এই ধৰণৰ চাকৰি খবৰসমূহ পাই থাকিব পাৰে যেহেতু ফ্লিপকাৰ্ট ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে প্ৰায় 18000 পোষ্ট মুকলি হৈছে 10 পাস 12 পাস গ্ৰেজুৱেট ইয়াত সকলো ধৰণৰ পোষ্ট দেখিবলৈ পাব বয়সৰ সময়সীমা আপোনাৰ 18 বছৰ পৰা এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম বয়স আপুনি কিমান লৈকে এপ্লাই কৰিব পাৰিব সকলো ফুল ডিটেইলছ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব যেহেতু লিখা আছে ফ্লিপকাৰ্ট ৰিক্ৰুটমেন্ট 2025 ফ্লিপকাৰ্ট ওয়ার্ক ফ্রম হোম জবস যেহেতু ওয়ার্ক ফ্রম হোম জব হয় আপুনি যদি এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনতে মই এপ্লাই লিংক দিম তাতে আপুনি এপ্লাই কৰি লব পাৰিব ইয়াতে কোনো ধৰণৰ এক্সাম নহয় কোনো ধৰণৰ ফিজ দিব নালাগে ফ্ৰী সব আপোনাৰ ইয়াত ফ্ৰী হ'ব এক্সাম নহয় কোনো ধৰণৰ ফিজ দিব নালাগে আপুনি ফ্ৰীতে এপ্লাই কৰি লব পাৰিব যদি পোষ্টত আপোনাৰ ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি লব আপোনালোকৰ কাৰণে এটা সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনতে মই লিংক দিয়া আছে তাতে গৈ আপুনি এপ্লাই কৰি লব পাৰিব ইয়াতে ফুল ডিটেইলছটো কৈ গৈছো আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই যাব যেহেতু ফ্লিপকাৰ্ট ৰিক্ৰুটমেন্ট 2025 ৰ পৰা জব মুকলি হৈছে ইয়াতে ভ্যাকেন্সিটোৰ নেম হৈছে আপোনালোকৰ ফ্লিপকাৰ্ট জব ভ্যাকেন্সি 2025 অৰ্গানাইজেচনটোৰ নেম হৈছে ফ্লিপকাৰ্ট ইয়াতে পোষ্ট নেম সমূহ হৈছে মই কৈ দিছো আপোনালোকে চাই যাব পোষ্ট নেম সমূহ ফেকাৰ এণ্ড পেকাৰ্স Delivery boys, delivery executive, engineer, associate, operation executive, customer service, executive, finance manager, security officer, sales department, accountant, packing boys, manager, assistant, warehouse keeper, graduate trainee, engineer, and other various job. Yete bibhinno dhoroner yat chakori mukoli hoise Flipkart departmentor falar pora যদি পোষ্টসমূহ আপুনি ইন্টারেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি লব আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব ডেসক্ৰিপচনতে মই এপ্লাই কৰা লিংক দিছো তাতে আপুনি ক্লিক কৰি এপ্লাই কৰি লব পাৰিব যেহেতু টোটাল পোষ্ট 18000 কৈ পোষ্ট মুকলি হৈছে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব এটা হু ক্যান এপ্লাই অল ইন্ডিয়া মেল ফিমেল আপুনি ভাৰতৰ পুৰুষ মহিলা সকলো পুৰুষ মহিলা ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে যেটো জব লৈছে তাৰে আপোনাৰ এজ লিমিটটো দিয়া আছে ফ্লিপকাৰ্ট জব ভ্যাকেন্সি 2025 ৰ ইয়াতে বয়সৰ সময়সীমাটো হৈছে মিনিমাম আপোনালোকৰ 18 বছৰ যেটো মই আগতে কৈছো 18 বছৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াতে ম্যাক্সিমাম এজটো ইয়াত কোনো লিমিট দিয়া নাই আপোনাৰ যিমান বয়স হৈছে আপুনি চাকৰিটো কৰিব বিচাৰে তেতিয়া আপুনি এপ্লাই কৰি লব পাৰিব ইয়াতে এপ্লিকেশন ফিজ দেখিছে আপোনালোকে জেনাৰেল ওবিসি এসসি এসটি পিডব্লিউডি যিকোনো কাষ্টৰ হলেও আপুনি ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে ইয়াতে সিলেকশন প্ৰসেসটো হৈছে ভাৰ্চুৱেল এটা টেষ্ট হ'ব তাৰ পিছতে আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব লগতে আপোনাৰ এডুকেশন কোৱালিফিকেশন যেটো মই কৈছো সকলো ধৰণৰ 10 পাস 12 পাস গ্ৰেজুৱেট সকলো ধৰণৰ পোষ্ট মুকলি হৈছে ইয়াত লিখা আছে ক্যান্ডিডেট should have passed 10 12 গ্ৰেজুৱেট from recognized board for university or institute আপোনাৰ এটা recognized boardৰ পৰা ইনষ্টিটিউটৰ পৰা আপুনি 10 পাস 12 পাস গ্ৰেজুৱেচন কৰিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট ডকুমেন্ট সমূহ হৈছে ৰিজাম লাগিব বা সিভি লাগিব লগতে আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনাৰ সিগনেচাৰটো লাগিব আইডি প্ৰুফ হিচাপে আপোনাৰ যিকোনো এটা আইডি কাৰ্ড লাগিব এড্ৰেছ প্ৰুফটো কাৰণে আপোনাৰ এড্ৰেছ প্ৰুফটো লাগিব যেটো আধাৰ কাৰ্ড দিব পাৰিব এডুকেশন সাৰ্টিফিকেট লাগিব আপুনি যদি মিনিমাম 10 পাস কৰিছে তেনেহলে 10 পাসৰ এডুকেশন সাৰ্টিফিকেট দিব যদি আপুনি গ্ৰেজুৱেচনো কৰিছে তেতিয়াহলে গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট দিব পাৰিব ইয়াতে বেংক একাউন্টৰ ডিটেইলছটো লাগিব যেহেতু আপোনালোকৰ স্যালাৰিটো নিজৰ একাউন্টত সোমোৱাই দিব সেইভাবে আপোনালোকৰ বেংক একাউন্টৰ যেটো ডিটেইলছ আছে সেইটো বিচাৰিছে এজ প্ৰুফ আপোনাৰ বয়সৰ প্ৰুফটো এটা লাগিব যেটো আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট এছএছএলসি এডমিট কাৰ্ড যিকোনো এটা দি আপুনি এজ প্ৰুফটো দিব পাৰিব এপ্লাই কৰাৰ লিংক মই ডেসক্ৰিপচনতে দি দিম আপুনি এপ্লাই কৰি লব পাৰিব যদি ইন্টারেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই কৰি লব এটা বহুতেই ভাল সুবিধা হৈছে আপোনালোকৰ কাৰণে এই সুবিধাটো হেৰুৱাব নিবিচাৰিব এপ্লাইটো কৰি লব স্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি স্টাৰ্ট হৈ গৈছে এতিয়া আপোনালোকৰটো এপ্লাই প্ৰসেস চলি আছে যদি আপুনি ইন্টারেস্টেড হয় তেনেহলে এপ্লাই কৰি লব যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে
তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু মই ডেসক্ৰিপচনত মোৰ WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কৰি দিব জয় হিন্দ জয় অসম